বান্ধৱীসকল পোনপ্ৰথমে মোৰ চেনেলটোলৈ স্বাগতম। আজি এটা খুবেই গুৰুত্বপূৰ্ণ এক্সাম প্যাটাৰ্ন আলোচনা কৰিম। SLRC আৰু আসাম পুলিচৰ হৈ যোৱা এক্সামৰ কুৱেশ্যনবোৰ ডিসকাস কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কুৱেশ্যনবিলাকৰ ভিতৰত আপোনালোকে কোনে কিমান নাম্বাৰ এটেম্প কৰিব পাৰে আপোনালোকে কমেন্ট বক্সত মোক জনাব। তেনেহলে পলম নকৰাকে ভিডিঅ'টো আৰম্ভ কৰো। Question number 1. Which was the first dynasty Delhi Sultan? দিল্লী সুলতানী ৰাজত্বকালৰ প্ৰথম ৰাজবংশটোৰ নাম কি? উত্তৰটো হ'ব স্লেব দাস। Next question number 2. Haji Malik was the founder of which dynasty? অৰ্থাৎ গাজী মালিক কোন সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল? উত্তৰটো হ'ব তুগলক। Next question number 3. Dash was the founder of the Lodi dynasty. অৰ্থাৎ লোডি সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰটো হ'ব বাহুলুল লোডি। Next question number 4. Which one of the following was language of administration under the Delhi Sultan? অৰ্থাৎ দিল্লী সুলতান সকলৰ শাসন ব্যৱস্থাত কি ভাষা প্ৰচলিত আছিল? উত্তৰটো হ'ব পাৰ্চী ভাষা। Next question number 5. Which dynasty of Delhi Sultan ruled for the shortest time? অৰ্থাৎ দিল্লী সুলতানৰ কোন বংশই আটাইতকৈ কম সময়ৰ বাবে শাসনভাৰ চলাইছিল? উত্তৰটো হ'ব খিলিজি। Next question number 6. Who was the first slave ruler of the Delhi Sultan? অৰ্থাৎ দিল্লী সুলতানীৰ প্ৰথম দাস শাসক কোন আছিল? উত্তৰটো হ'ব কুতুবউদ্দিন আইবাক। Next question number 7. Whom the following was the first of women ruler of medieval India? অৰ্থাৎ মধ্য ভাৰতৰ প্ৰথম গৰাকী মহিলা শাসক কোন আছিল? উত্তৰটো হ'ব ৰেজিয়া সুলতান। Question number 8. Which place was renamed as Khizrabad by Alauddin Khilji? অৰ্থাৎ আলাউদ্দিন খিলজিয়ে কোন ঠাইক খিজাৰাবাদ নামেৰে পুনৰাকৰণ কৰিছিল? উত্তৰটো হ'ব চিত্তৰ। Next question number 9. Which ruler of Slave dynasty was also known as Bahauddin? অৰ্থাৎ দাস ৰাজবংশ কোনজন শাসকক বাহাউদ্দিন নামেৰেও জনা যায়? উত্তৰটো হ'ব গিয়াসউদ্দিন বলবন। Next question number 10. Which of the following medieval cities of Delhi is correctly matched to its founder? অৰ্থাৎ মধ্যযুগৰ দিল্লীৰ নিম্নলিখিত কোন নগৰ আৰু ইয়াৰ প্ৰতিষ্ঠিত মিল হৈ আছে? উত্তৰটো হ'ব শ্ৰীফৰ্ট প্ৰতিষ্ঠিত কৰিছিল আলাউদ্দিন খিলজিয়ে আৰু দিন পানহা প্ৰতিষ্ঠিত কৰিছিল হুমায়ুনে আৰু মেহৰুলিয়ে প্ৰতিষ্ঠিত কৰিছিল কুতুবউদ্দিন আইবাকে। ইয়াত তিনিটা প্ৰশ্ন আছে, আপোনালোকে এটো নোট কৰি ৰাখিব ভালকে। প্ৰশ্ন বহুত ধৰণৰ কাটিব পাৰে, আপোনালোকে সৰু বস্তুবিলাক আপোনালোকে নিজে লিখি ল'ব। Next question number 11. Who was the commander for Alauddin Khilji's forces during his Deccan campaigns? অৰ্থাৎ ডিকেন কম্পেইনছৰ সময়ত আলাউদ্দিন খিলজিৰ সেনাবাহিনীৰ কমান্ডাৰ কোন আছিল? উত্তৰটো হ'ব মালিক কফুৰ। Next question number 12. Which ruler founded the city of Agra? অৰ্থাৎ কোনজন শাসকে আগ্ৰা নগৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ব সিকন্দৰ লোডিয়ে আগ্ৰা নগৰ প্ৰতিষ্ঠা কৰিছিল। Next question number 13. Which one of the following sultan provided employment to the unemployed? অৰ্থাৎ নিম্নলিখিত কোনজন সুলতানে বেৰোজগাৰ সকলৰ ৰোজগাৰ দিছিল? উত্তৰটো হ'ব ফিৰোজ শাহ তুগলক। Next question number 14. Which of the following sultans had greatest number of slaves in his court? অৰ্থাৎ নিম্নলিখিত কোনজন সুলতানৰ দৰবাৰত আটাইতকৈ বেছি সংখ্যক দাস আছিল? উত্তৰটো হ'ব ফিৰোজ শাহ তুগলক। Next question number 15. In which year Sultan
ইলতুৎমিছ ডটাৰ ৰেজিয়া অৰ্থাৎ সুলতান ইলতুৎমিছৰ পুত্ৰী ৰেজিয়া কিমান চনত সুলতান হৈছিল উত্তৰটো হ'ব 1236 1236 চনত হৈছিল Question number 16 Which of the following monuments was not built by the Slav dynasty অৰ্থাৎ নিম্নলিখিত কোনটো সমাধি দাস ৰাজবংশৰ দ্বাৰা নিৰ্মাণ কৰা নহয় উত্তৰটো হ'ব আলাই দৰৱাজা Next question number 17 During whose reign Ibn Battuta came to India অৰ্থাৎ ইবন বটুতাই কাৰ শাসনকালত ভাৰতলৈ আহিছিল উত্তৰটো হ'ব মুহাম্মদ বিন তুগলক Next question number 18 Which of the following dynasty names in the Ashok pillar of Fatehbad অৰ্থাৎ ফাতেহবাদৰ অশোক স্তম্ভত নিম্নলিখিত কোনটো ৰাজবংশৰ নাম খোদিত কৰা আছে উত্তৰটো হ'ব তুগলক বংশ Next question number 19 The Mughals under Chengiz Khan Cheshire Khan invaded India during the reign of which ruler অৰ্থাৎ চেছাজ খানৰ নেতৃত্বত মুগলসকলে কাৰ শাসনকালত ভাৰত আক্ৰমণ কৰিছিল উত্তৰটো হ'ব ইলতুৎমিছ আজি ভিডিওটি শেষৰটি প্ৰশ্ন নম্বৰ 20 Which of the following ruler of the Slav dynasty was called a slave of a slave অৰ্থাৎ দাস ৰাজবংশৰ নিম্নলিখিত কোনজন শাসকক দাসৰো দাস বুলি কোৱা হয় উত্তৰটো হ'ব ইলতুৎমিছ আৰু নতুন ভিডিও পোৱাৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ